নমস্কাৰ মই প্ৰীতি এটা ডাঙৰ খবৰ জনাইছো পুনৰ ৰাজ্যত সংঘটিত হৈছে চুৰিকাঘাটৰ ঘটনা শিৱসাগৰৰ জয়সাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা গৌতম দাসৰ আক্ৰমণত পাপু দত্ত নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হৈছে সবিশেষ জনাইছো যেহেতু ৰাজ্যত পুনৰ সংঘটিত হৈছে চুৰিকাঘাটৰ ঘটনা শিৱসাগৰৰ জয়সাগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো গৌতম দাসৰ আক্ৰমণত আহত হৈছে পাপু দত্ত শিৱসাগৰৰ জয়সাগৰৰ যুৱকৰ ইতিমধ্যে চুৰিকাঘাট কৰা পৰিলক্ষিত হৈছে পাপু দত্ত নামৰ যুৱকক চুৰিকাঘাট গৌতম দাসৰ এম্বুলেন্স চালক গৌতম দাসৰ আক্ৰমণত ধাৰাখাই পাপু দত্তক ওচৰেৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ধনৰ লেনদেনৰ বাবে আক্ৰমণ কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে পুনৰবাৰ জনাইছো যেহেতু পুনৰ ৰাজ্যত সংঘটিত হৈছে চুৰিকাঘাটৰ ঘটনা শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে জয়সাগৰত যুৱকক চুৰিকাঘাট কৰা পৰিলক্ষিত হৈছে গৌতম দাসৰ আক্ৰমণত আহত হৈছে পাপু দত্ত নামৰ যুৱকজন যেটো পাপু দত্ত নামৰ যুৱকক চুৰিকাঘাট কৰিছে গৌতম দাসে এম্বুলেন্স চালক গৌতম দাসৰ আক্ৰমণত ধাৰাখাই পাপু দত্ত আৰু পাপু দত্তৰ ওচৰেৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা পৰিলক্ষিত হৈছে আৰু ধনৰ লেনদেনৰ বাবে আক্ৰমণ কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে আমি দৃশ্যাংশৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছো যেহেতু পাপু দত্তক গৌতম দাসে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে চুৰিকাঘাটৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ জয়সাগৰত যেহেতু এম্বুলেন্স চালক গৌতম দাস আৰু সেই গৌতম দাসৰ আক্ৰমণতে ধাৰাখাই হৈছে পাপু দত্তক ওচৰৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ধনৰ লেনদেনৰ বাবে আক্ৰমণ কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে যেটো ৰাজ্যত পুনৰ সংঘটিত হৈছে চুৰিকাঘাটৰ ঘটনা শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ যুৱকক চুৰিকাঘাট কৰা পৰিলক্ষিত হৈছে এম্বুলেন্স চালক গৌতম দাসৰ আক্ৰমণত আহত হৈছে পাপু দত্ত আৰু এম্বুলেন্স চালক গৌতম দাসৰ আক্ৰমণত যেহেতু ধাৰাখাই হৈছে পাপু দত্ত আৰু পাপু দত্তক আক্ৰমণৰ পিছতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ধনৰ লেনদেনৰ বাবে আক্ৰমণ কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে যেহেতু এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰত ৰাজ্যত পুনৰ সংঘটিত হৈছে চুৰিকাঘাটৰ ঘটনা শিৱসাগৰৰ জয়সাগৰৰ এজন যুৱকক চুৰিকাঘাট কৰা পৰিলক্ষিত হৈছে আৰু এম্বুলেন্স চালক গৌতম দাসে আক্ৰমণ কৰিছে পাপু দত্ত নামৰ যুৱকজনক আৰু পাপু দত্ত আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হৈছে আৰু গুৰুতৰভাৱে আহত যুৱকজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ধনৰ লেনদেনৰ বাবে আক্ৰমণ কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে এই সন্দৰ্ভত আমাৰ হাতত কিছু মন্তব্য আছে আগবঢ়াইছো সন্ধ্যা লগা 6:50 মানত হৈছিলে আৰু এটো আপোনাৰ হেৰিত হৈছিলে এডখৰ মেডিকেলৰ ওচৰতে আপোনাৰ মঞ্জুলা দাস নামৰ এগৰাকী মানুহৰ হোটেল কিন্তু তাৰ মালিক হৈছে আপোনাৰ ৰজনী হাজৰিকা এই ৰজনী হাজৰিকাৰ ধাবাত হৈছিলে মানে এই কামটো দেই মানে মোৰ মানুহজনক মানে প্ৰথমতে আপোনাৰ তেওঁলোকৰ লগত মানে মোৰ মানুহজনৰ নামটো দিব্যৰঞ্জন দত্ত কিন্তু সকলোৱে পাপু বুলি চিনি পায় তেওঁ ইয়াতে জয়সাগৰতে ঘৰ জয়সাগৰ সপোন নগৰত আৰু আপোনাৰ ঘটনাটো সেই জয়সাগৰ মেডিকেলৰ ওচৰতে হৈছিলে ৰজনী হাজৰিকাৰ মানে ধাবাখনলে আমাৰ এওক গৈছিলে মোৰ মানুহজন গৈছিলে গৈ পেলাই তেওঁ চাহ খাই আছিলে খাই থকা অৱস্থাতে সেই হোটেলতে মানে আপোনাৰ ৰজনী হাজৰিকা আৰু গৌতম বৰা দুইজনে মানে একেলগে মদ্যপান কৰি আছিলে কৰি থাকি মোৰ মানুহজনৰ লগতো কিবা কিবি কথা পাতি থকাৰ মাজতে তেওঁলোকে মানে কিবা এটা হৈ পেলাই তেওঁলোকে মানে মোৰ মানুহজনক মানে গালি গালাজ দিয়ে কিছু মানে অশ্লীল মানে শব্দ ব্যৱহাৰ কৰে হা তাৰপিছতে সেইখিনি আমাৰ হুলস্থুল হোৱা দেখি পেলাই তেওঁ লাহেকে উঠি গুচি আহি আপোনাৰ গাড়ীৰ ওচৰ পালেহি গাড়ীৰ ওচৰ পাই পেলাই গাড়ীত বহিছে আৰু জাষ্ট মানে ড্ৰাইভাৰ সিটত বহিছে তেনেকুৱাতে মানে ৰজনী হাজৰিকাই কৈছে যে ঐ পাপুক ধৰ মাৰ গৌতমে আহি লগালগ মানে মোৰ মানুহজনক জেপৰ পৰা এখন খুকুৰি উলিয়াই মানে বুকু হু সাইডে মানে বুকুত মানে আপোনাৰ আঘাত কৰিছে মানে ডাক্তৰৰ 3টা আঙুলি সোমাই গৈছে সেই আঘাতত আৰু বুকুত আঘাত কৰিছে তাৰপা ভৰিত আঘাত কৰিছে আৰু এবাৰ মানুহজন আঁতৰি দিওঁতে মানে প্ৰচণ্ড জোৰটো মানে সিটত পৰি সিট ফুটি গৈছে মানে তেনেকুৱা হৈছে মানে হত্যা কৰাৰ চেষ্টা কৰিছে কাৰণ যেতিয়া মানে তেওঁৰ জেপৰ পৰা উলিয়াইছে ন সম্পূৰ্ণ এটো প্ৰি প্লেন
এইটো মানে তেওঁ তৰ্কাতৰ্কি হৈ ঘুচিয়া লগাটো এটা মানিব পাৰি, কিন্তু এজন মানুহে যেতিয়া জেপৰ পৰা এখন খুকুৰি উলিয়াই এজন মানুহক মাৰে, সেইটোতো ডেফিনেটলি এইটো হত্যা কৰিবলৈ বিচাৰিছে, এইটো এটেম্পট টু মাৰ্ডাৰেই হৈছে। মানে এজাহাৰ দিলো মই গৌতম বৰা আৰু ৰজনী হাজৰিকাৰ ওপৰত মই এজাহাৰ দিছো। এটা বৰ্তমান গৌতম হাজৰিকাক ধৰি আনিছে বাৰু, লকআপত এতিয়ালৈকে ভৰোৱা নাই, কিন্তু ৰজনী হাজৰিকা এতিয়া বৰ্তমান পলাতক অৱস্থাত আছে, তেওঁক মানে এতিয়ালৈকে ধৰি অনা নাই। হয় হয়, অবৈধ হিচাপে মালৰ দোকান, তাত মানে বহুত মানে ধ্বংস কৰি পেলাইছে পৰিৱেশটো, মানে বহুত বেয়া। এইকেইখন মানে অতি সোনকালে মানে বন্ধ কৰিব লাগে, মানে বহুত বেয়া ঘটনা হৈ থাকে মানে সেইডোখৰ মানে ঘটনাৰ সূত্ৰপাতটো বৰ্তমানতো একোৱেই নহয়। আৰু মানে তেওঁলোকে কথা পাতি থকা অৱস্থাতেই মানে তৰ্কাতৰ্কি হৈ মানে তেওঁক মোৰ মানুহজনক গালি গালাজ পাৰি মানে কিবা হুলস্থুল হৈছে, তেওঁ মানুহজন লগালগ মানে গুচি আহিলে, গাড়ীত সম্পূৰ্ণ বহিছেহি। বহাৰ পাছতে মোৰ মানুহজনক ৰজনী হাজৰিকাই মানে গৌতমক কৈছে যে ইয়াক ধৰ মাৰ বুলি কোৱাৰ লগে লগে গৌতমে জেপৰ পৰা চাকুখন উলিয়াই মোৰ মানুহজনক আঘাত কৰিছে, আৰু মানুহজন লগালগ অচেতন হৈ গৈছে। অচিনাকি গৌতম বৰা, মোৰ ধাবা এখন আছে কাজিৰঙাত, আৰু মোৰ গৌতম বোলা ল'ৰাজন আমাৰ তাত কাম কৰা মানুহ হিচাপে আছিলে। কাম চাম কৰি ভাত পানী বনাই মেলি দিছিলে, আৰু তাতো সি বহুত চুৰ তুৰ কৰিলে, বহুত কিবা কিবি হল। সেই সূত্ৰে মোৰ মানুহজনে হয় দিলো। আৰক্ষীয়ে বৰ্তমানতো গৌতম বৰাক ধৰি আনিছে, বৰ্তমান লকআপত ভৰোৱা নাই কিন্তু দেই, লকআপত ভৰোৱা নাই। আৰু মই যিজনৰ চাপৰ্টত এই কামখিনি হৈছে ৰজনী হাজৰিকা, তেওঁক কিন্তু বৰ্তমানলৈকে 6টা-7টা বজাৰ পৰা এতিয়া 10টা 10:30 হ'ব হ'ল, এই পৰ্যন্তলৈকে সেই মানুহজনক ধৰি অনা নাই। মই বিচাৰিছো সম্পূৰ্ণ মানে দুখীয়ে শাস্তি পাব লাগে, বিহিত শাস্তি পাব লাগে। তেওঁ এতিয়া ৰজনী হাজৰিকা যদি মানে বহুত ওপৰত তেওঁৰ লগত চিনাকি কোনোবা কিবা আছে কৈছে, কিন্তু সেইটো নহব, দুখীয়ে শাস্তি পাব লাগিবই।